ভৰিৰ এক্সৰে কেনেকে কি হ'ল কোৱা কি হয় মই বেডৰুমত আহিছিলো মানে মই চাহ খাব গৈছিলো কাপটো বেডৰুমত আছিল ৰাতি চাহ খাইছিলো মানে কাপটো লৈ যাওঁ ৰাতিপুৱা ৰাতিপুৱা চাহ বনাব গৈছো ৰঙা চাহ একাপ কাপটো নিব আহোঁতে এই বিছনাৰ এই বস্তুটোত কাপটো আছিল তাতে বিছনাৰ এই বস্তুটোত মোৰ কিনা আঙুলিটো এই তলত কিনা আঙুলিটো সোমাই গৈছে ভৰিখন আগুৱাই গৈছে কিনা আঙুলিটো সোমাই গৈছে তাৰপিছত মই একো গমেই পোৱা নাই মই 5 মিনিটমান মোৰ ব্ৰেইনটোৰ কামেই কৰা নাই কি হৈছে তাৰপিছত বৰফ চৰফ দিলো মুভ চুপ দিলো মই থিয় হ'বৰ কাৰণে মানে দেখিছনে এইখন ভৰিৰ এটা চাইড এইটো চাইড একো নাই এই সৰু কিনা আঙুলিটোৰ চাইডটো একো নাই মই খোজ পাতিবৰ কাৰণে মানে সেই লগা হৈছে এতিয়া এয়া দেখিছনে ভয় লাগে কিবাকে যদি দিন বেয়া আছিল মানে এনে মই এইবোৰত বহুত বেছি ষ্ট্ৰং হয় সৰু সুৰা দুখ পালে মানে কেয়াৰে নকৰোঁ কিন্তু আজি বাপৰে যেটো হৈছে আৰু কাৰো লগত নহওক বাপৰে বাপ মই 5 মিনিটমান মোৰ ব্ৰেইনে ঢুকিয়ে পোৱা নাই মোৰ কি হৈছে এনেকুৱা অৱস্থা হৈ গৈছে একো নাই এতিয়া অলপ ৰেষ্ট লোৱা 1 ঘণ্টামান শুই দিয়া একদম ইমাৰ্জেঞ্চি কাম আছিল আজি 3টামান সেইকাৰণে বহুত ধীৰে সুস্থিৰে চলিব লাগে গম পাইছা আৰু বিষটো পুৰা মূৰলৈ মাৰি দিয়ে এতিয়া বাজিলে দুপৰীয়া 2টা আৰু বিছনাৰ পৰা নামিব পৰা নাই বিষতে আৰু ভালকৈ খোজ পাতিব পৰা নাই বিষটো যেনেকৈ আছিল তেনেকৈ আছে না কমিছে না বাঢ়িছে ভৰিত গৈছোঁ মা ভৰিত বেণ্ডেজ লাগি আছে খাব লৈছোঁ এইটো কি আচাৰ বনাইছে মা কলডিলৰ আচাৰ ন নে পচলা দেখাত তেনেকুৱাই লাগিছে কিবা মায়ে হেৰি হৈছে ন এখন বিয়া ইমান গৰম বেণ্ডেজটো নামাৰিলে যে আকৌ তোমাৰ বেছি হ'ব ন বেণ্ডেজটোৱে কমাই ৰাখিছে এনেও ডক্টৰ তাত গ'লে বেণ্ডেজে দিব আৰু কি দিব শত্ৰু নহওক দে এনেকুৱা এনেকুৱা হ'লে বহুত বেছি কষ্ট যাতে ভৰিখন দি খোজ কাঢ়িব নোৱাৰিব ভাগ্যে বাওঁ ভৰিখন সু ভৰি হ'লে কি হ'লে বাবা ইয়াতে আছে ক্ৰীমটো মানে হালিব চালিব বহুত দিগদাৰ আগতে কেতিয়াও ভৰি বা হাতত ইমানকৈ ভৰি বা হাতত ইমানকৈ দুখ পোৱা বা ভাঙা টাইপৰ কেতিয়াও হৈ পোৱা নাই সৰু সুৰা বিষ হয় কিন্তু এইবাৰ বহুত বেছি এক্সট্ৰিম লেভেলত হৈছে মানে মই ল'ম দিয়া কিন্তু তুমি জাষ্ট কৰি থাকা মানে যেতিয়া একো বস্তু নিজে কৰিব নোৱাৰিব ন বহুত খালি খোৱা লোৱা কথা পতা বাকীখিনি চব কৰিব আৰু খালি খোজ কঢ়াটোতে প্ৰব্লেম মই কৈছিলোঁ আপোনালোকক যে বহুত কেইটা ইম্পৰ্টেণ্ট কাম আছিল আজি কিন্তু তাৰে এটা কাম এতিয়া নকৰিলে নহ'বই তো কিবাকে হ'লেও মই যাবই লাগিব অকণমান মই গাড়ীতে বহি থাকিম দিয়ে কৰি আহিব কিন্তু কামটোতো কৰিবই লাগিব আৰু তাৰ পৰা বাহিৰে বাহিৰে দিয়ে কৈছে ডক্টৰ যাম কিন্তু মই ভাবিছোঁ আজি ডক্টৰ তাত নাযাওঁ অকণমান ৰখি দিওঁ ওলাই আহিলোঁ আমি আজি বতৰটো বাৰু ভাল একদম পুৰা বতাহ দি আছে বাহিৰত আৰু মেঘ হৈ আছে বহুত কষ্টৰ মাজেৰে আহিলোঁ আৰু ভৰিখনত চেণ্ডেল পাত নোসোমাই মানে প্লাষ্টাৰ লগোৱা আছে যে আৰু দিয়ে মোক কি কৈছে কওকচোন একপাত লাঠি দিয়ে বোলে এই লাঠি ল'ম নেকি মই হাইবৰ কাৰণে লাঠি লোৱাৰ পিছত
মানে সেইখিনি সময়ত যেটো দুখ পাইছিল ন সেই বিষটোৱে মানে ৰিন কৰি আছে যদি কালিলৈ বিষটো নকমে দেন ডেফিনেটলি কিবা চাগে বেছি হ'ব তো তেতিয়া আমি ডক্টৰৰ ওচৰত যাম খপকে ডক্টৰৰ ওচৰত নাযাওঁ কাৰণ ডক্টৰত গ'লে ডক্টৰৰ বেড ৰেষ্ট ল'ব দিব আৰু বেড ৰেষ্ট লৈ থাকিব মই নোৱাৰোৱে মানে একদম ঘৰত বিছনাত শুই বহি থাকিব নোৱাৰো তো সেইটো কাৰণে ডক্টৰত আজি নাযাওঁ যদি কালিলৈ একদম বিষত থাকিব নোৱাৰো এই বিষটোৱে যদি কালিলৈ থাকে তেন কালি ডক্টৰক দেখাম বৰষুণ পেলাবই ল'লে খৰাই পালো এতিয়া চাহ খাই আছো বোলে মাৰো গা বেয়া কি হৈছে বা গৰমৰ কাৰণে বোলে আমি ভগৱানে দুইটাকে একেলগে গা বেয়া কৰি দিছে হয়নে তোৰ তাত যাওক ডি এপইণ্টমেণ্ট লৈ আহিছে মানে ডি ৰখিব বিচৰা নাই কালিলৈ যদি কিবা বেছি হৈ যায় দিগদাৰ হ'ব বুলি তো চাওঁ দেখুৱাই আহোঁ খোজকাঢ়িব বিৰাট টান হৈছে কিন্তু মই এইখনত দেখাম এতিয়া এইখনত দেখাম এতিয়া তই চিংৰা গোল্লা খাবি মানে মই হেৰি দুখ পোৱাৰ কাৰণে সি বোলে ফূৰ্তিতে চিংৰা গোল্লা খাব তোৰক দেখালো আৰু কি কৈছে কোৱা অলপমান ফ্ৰেকচাৰ হৈছে মানে ফাট মেলিছে মই এক্সৰেটো দেখাম এক্সৰে কৰিলো আৰু আমাৰ লগত প্ৰণৱো কৈছিল আই দিয়া খাই এটা দি দিয়া 21 days এক্সৰে মানে 21 days এক্সৰে দেখো বেণ্ডেজ মাৰি দিছে 21 days ৰাখিব লাগিব মেডিচিনছ দিছে হে আৰু বহুত কেয়াৰফুলি থাকিব দিছে খোজ কাঢ়িব দিছে বাট বেছি নহয় অকণমান আৰু ৰেষ্ট কৰিব দিছে তেতিয়াহে ভাল হ'ব আৰু সোনকালে তো সেই আহি পালোঁ গোটেই মেডিচিন এইবোৰ লৈ আহিলোঁ এইখন এক্সৰেখন মোৰ ভৰিৰ এক্সৰে ক'ত হৈছে চব বস্তুখিনি দেখাই দিয়াচোন অলপ ওচৰত অনা মই জুম কৰি দেখুৱাম চাব হা এই জইণ্টটোত দেখিছেনে ধৰিব পাৰিছেনে দেখিছেনে দিয়ে যে হাত দিছে এই জইণ্টটোত ফাট মেলিছে ৰাইট দিবা হ'ব দিয়া দেখিব দিয়া লাইট দিছে ভালকৈ দেখিবৰ কাৰণে চাওঁ এইখিনি দেখিছেনে এইখিনি মোৰ নামটো আহি আছে চন্দ্ৰমিতা পাটোৱাৰী 28 years মোৰ বয়স সুধি থাকে নহয় আপোনালোকে এইটো চাওক মোৰ যিটো মোৰ লিখা নাম সেইটো মানে দুইটা মোৰ পুষ্টি নামে হয় দৰ্শনা আৰু চন্দ্ৰমিতাটো মোৰ মানে হেৰি নাম আৰু কি নাম এইটো মানে চাৰ্টিফিকেট নেম তো সেইকাৰণে ক'ৰবাত গ'লে মই মানে এইবোৰ কামত চন্দ্ৰমিতাটো দিওঁ 21 দিন কি কৰিম মানে ভালকৈ চেণ্ডেলটো পিন্ধিব নোৱাৰি যেতিয়া এনেকৈ মানে বেণ্ডেজটো বান্ধি থোৱা আছে মোটা হৈ যায় ন বস্তুখিনি চেণ্ডেল পিন্ধিবৰ কাৰণে নোৱাৰি তো 21 daysটো একদম ইম্পচিবল হ'ব হয়নে পাই থাকে গা পা ধুই ডিনাৰ কৰিলোঁ এতিয়া ফ্ৰেছ লাগিছে আৰু মোক ভৰিখন ভিজাব মানা কৰিছিলে কিন্তু এতিয়া ক্ৰেপ বেণ্ডেজটো খুলি কিনে গা ধুতে অকণমান ভৰিখন ভিজিলে মই পাহৰিছোঁ স্কিন টোনাৰ লগাব পাহৰিছোঁ এই তাতে আছে এইফালে মডুলেশ্যন আনিছা ঠিকে কৰিলা সদায় যদি ইমান মৰম কৰিলা হয় মই কিবা এটা আনিব গ'লে তুমি যদি ক'লা হয় মই আনি দিম দিয়া শুনা তুমি যদি এনেকৈ মোক মৰম কৰা মোৰ সদায় ভৰি ভাঙি থাকিলে মই ভাল পাম কি তোমাৰ টোপনি ধৰিছে ন হাতী সি যদি মোক ইমান মৰম কৰে এই স্কিন টোনাৰ আনি দিছে মডুলেশ্যন বিচনাত আনি লগাই দিয়ে এনেকৈ বেমাৰ হ'লেও ভাল লাগে দিয়া মডুলেশ্যনটো লগাই দিয়া ভৰিত অকণমান দিয়া হাততো দিয়া বেডটো ওলাইছে অলপমান শেষ হৈ যাব দিয়া অকণমান লোৱা চাবা ভৰিখনত লাগি যাব বাকীকেইটা আঙুলিত লগোৱা সেইটো আঙুলিত নলগাবা ভৰিৰ তলটো মানে কি হৈছে মোৰ
যদি অকণমান এনেকৈ হালিও হেৰি কৰোঁ ভৰিটোত প্ৰেছাৰ পৰিলেই বিষায় তো আপোনালোকক এটা সৰুকৈ টিপছ দিওঁ যিসকলে বিয়া পাতা নাই যে বিয়াৰ পিছত কি হ'ব ভয় লাগে তো সেইসকলক কৈছোঁ এনে হাজবেণ্ডসকলে মৰম নকৰিব পাৰে কিন্তু যেতিয়া আপোনাৰ বেমাৰ হয় গা বেয়া হয় হাত ভাঙে ভৰি ভাঙে তেতিয়া কিন্তু মৰম বহুত কৰে এয়া মোক দেখিছে নহয় চব বিচনাতে যোগান ধৰিছে উপায়ো নাই দিয়কচোন নোৱাৰোঁ যে আৰু যিমানেই ৰেষ্ট লওঁ সিমান সোনকালে ভৰিখন ঠিক হ'ব আৰাম পাব এতিয়া বাৰু এটা পেইন কিলাৰ খাইছোঁ মই ডক্টৰক নাখাওঁ বুলি কৈছিলোঁ তথাপি ডক্টৰে কৈছে যে এটা পেইন কিলাৰ খাবই লাগিব যিহেতু বহুত বেছি বিষ হৈ আছে পেইন কিলাৰটো খোৱাৰ পিছত 10% মান বিষটো কমিছে কিন্তু ফুলাটো আছে ফুলাটো কমা নাই 10% মান বিষটো কমিছে তো এতিয়া শু আৰু আজিৰ দিনটো বহুত বেয়া গ'ল গাৰু আনি দিয়ে ৰেডি কৰি দিছে কাৰণ মোক ওখত গাৰু ভৰিখন থ'ব দিছে ন তো ভৰিখন ওখত থৈ কিনে শুব লাগিব